ভাড়াঘৰত এক ৰহস্যজনক মৃত্যু। গুৱাহাটীৰ ভাড়াঘৰত 4 মাহৰ গৰ্ভৱতী মহিলাৰ সন্দেহজনক মৃত্যু। পৰিয়ালে তুলিলে হত্যাৰ অভিযোগ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনমী ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছো। আজিৰ মুখ্য সংবাদ, গুৱাহাটীৰ লাচিত নগৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক আৰু ভয়ংকৰ ঘটনা। ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱ মহিলাৰ মৃতদেহ, যি 4 মাহৰ গৰ্ভৱতী আছিল। মৃত মহিলাগৰাকীক চিনাক্ত কৰা হৈছে আজৰাৰ বাসিন্দা 24 বছৰীয়া কৰিশ্মা দাস হিচাপে। জানিব পৰা মতে, কৰিশ্মা গুৱাহাটীৰ এখন বিউটি পাৰ্লাৰত কৰ্মৰত আছিল আৰু 2021 চনত প্ৰেমৰ সম্পৰ্কৰ পৰা বিবাহ হৈছিল শুৱালকুছিৰ মিণ্টু দাসৰ সৈতে। কিন্তু পৰিয়ালৰ অভিযোগ অনুযায়ী এই দাম্পত্য জীৱন সুখৰ নহয়। সদায় স্বামী-স্ত্ৰীৰ মাজত বিবাদ চলি থাকিছিল আৰু বহু সময়তে শাৰীৰিক নিৰ্যাতনৰো সন্মুখীন হৈছিল কৰিশ্মা। সোমবাৰ দিনৰ 2 বজাত স্থানীয় ৰাইজে কৰিশ্মাৰ মৃতদেহ উদ্ধাৰৰ খবৰ পায়। প্ৰথমতে ই আত্মহত্যা বুলি ধৰা হৈছিল, কিন্তু পৰিয়ালে এই ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ তোলে। তেওঁলোকৰ মতে এই স্বামী মিণ্টু দাসৰ পৰিকল্পিত কুকৰ্ম। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোক আৰু উত্তেজনাৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থল পৰিদৰ্শন কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে বুলিছে যে তদন্ত অব্যাহত আছে আৰু সত্য কি সেয়া শীঘ্ৰেই পোহৰলৈ আহিব। এয়া আছিল আজিৰ মুখ্য সংবাদ। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।